গাঁৱৰ মানুহবিলাকে তাৰমানে ৰাস্তাটো এনে মাটি দি অলপ মানে ধুনীয়া কৰি দিয়ে। তাৰপিছত বৰষুণ হ'লেতো যাবাই নোৱাৰি। আৰু গাড়ী পিলপিলি কোনো ধৰণৰ নাহে। পিলপিলি চকৰ পৰা কয় বোলে আমি নাযাওঁ, আমি তাতে যাবা নোৱাৰোঁ। কিয় যাবা নোৱাৰে? বোলে বোকা, ৰাস্তাটো পটা, ধূলা, সেইকাৰণে। আৰু নিজৰ ল'ৰা ছোৱালী স্কুলত যাবা লাগে, ইমান কষ্ট দি তাৰমানে যাবা লাগে, অসম্ভৱ কষ্ট। কিয় ইমান কষ্ট কৰিব লাগে? আমি তালুকদাৰ, ফণি তালুকদাৰ। গুৰুত্ব প্ৰথমতে কৈছিল বোলে নহয়, এইটো ৰাস্তা আমি বনাই দিম, যেনেকে নহওক বনাই দিম। কিন্তু প্ৰতিশ্ৰুতি সেই ভেজে হৈ থাকে, কিন্তু কোনো কাৰণতে ৰাস্তাটো বনাই নিদিলে। ইমান বাৰ জিতলো, তথাপিও আমাৰ ৰাস্তা এনেকৈয়ে থাকলা। যোনটো বিধায়ক সেইটোৱে আমাক কামখিনি কৰিয়ে দিয়ে। মানুহৰ আগততো লাজ লাগে, সেইটো নকওঁগে। আমাৰ ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে। স্কুলত গেলে কোনোবা 2টা মানৰ ল'ৰা ছোৱালীক চাইকেল দিবা লাগে, চাইকেলেদি গেলি পৰি যায় সিহঁতে। ঘৰত আহি আঁঠু খুন হৈ যায়, কিবা খুন হৈ, ডক্তৰৰ তাকে নিবা লাগে। আমি কিয় ইমান দুখিত? কি কাৰণত আমি কিহৰ ইমান অভাৱ নোহোৱা কৰি দিছে আমাক হেমন্ত বিশ্ব শৰ্মাই, কিন্তু আমি ৰাস্তাটো কি কাৰণত নাপাওঁ? তেওঁক যাই পাৰিলে আমি যেন ভৰিত ধৰি সেৱা কৰিম। ফণীকটো আমি কিমান বাৰ সেৱা কৰিছো, তথাপিও ফণী আমাক ফিৰে নাচইলা। যে বাৰে বাৰে তেখেতক ইয়ালৈকে মাতিছিল, মাতি আমি সভাও পাতিছিলো। তেখেতে কৈছে হ'ব বাৰু, মই কৰিম। এই কৰিম শব্দটোৰ বাহিৰে কৰা শব্দ আজিলৈকে আৰু নহ'ল। গতিকে ৰাইজে খালি জীয়াটো ভুগিছে। বাৰিষা মানে বৰষুণ পৰিলেই মানুহ ওলাব নোৱাৰে, বিভিন্ন বোকা হয়, মানে এখন ভাল ধৰণে গাড়ী যাব নোৱাৰে। গতিকে আজি ইমান বছৰ আমাৰ ৰাইজৰ এইখিনি দুখে আমাৰ চৰকাৰে মানে হেৰি নকৰিলে, আৰু চৰকাৰে আমাৰ মনৰ দুখখিনি বুজি নাচালে কোনোদিন। সেইকাৰণে ৰাইজ আজি যথেষ্ট মৰ্মাহত হৈছে চৰকাৰখনৰ প্ৰতি, যথেষ্ট মৰ্মাহত হৈছে। এজন ষ্টেণ্ডিং MLA ফণী তালুকদাৰ, তেখেতক আমি বাৰে বাৰে অনুৰোধ কৰিছোঁ। আমি অনুৰোধহে কৰিব পাৰোঁ, কিন্তু আমিতো আৰু কাম কৰিব নোৱাৰোঁ। তেখেতে কৰিম বুলি এই শব্দটো আজিলৈকে কোনোদিন আৰু ইয়াৰ পৰিৱৰ্তন নকৰিলে। কিমান বছৰ ধৰি এনেকুৱা এই ৰাস্তাটোতো আজি কেইবাবছৰ ধৰি আমাৰ এইটো এই অৱস্থা হৈ আছে। বাৰে বাৰে কয় পঞ্চায়তৰ পৰাও হ'ব, নাই একো নহয়। পিছত কি বা অৱস্থা হৈ আছে, মানে এই অৱস্থাত আমি ভুগি থাকিব লগা হোৱাৰ কাৰণটোৱে বা কি, এইটো আজিও আমি ৰাইজে আজিলৈকে একো বুজিয়ে নাপালো ইয়াৰ কাৰণটো কি। নিশ্চিতভাৱে আপোনাক ধন্যবাদ জনাইছো। আপোনাৰ ওচৰলৈ আহিছো। কিমান বছৰ ধৰি পথছোৱাৰ এনে অৱস্থা? আমি ধৰিলো আমাৰ বয়স বেছি হোৱা নাই, জানাৰ পৰা আমি দেখাৰ পৰা এনেকে হৈ আছে বস্তুটো। এবাৰ আহি যেতিয়া মানে 3বাৰ খেলিছে, আমি গম পাওঁ, আমি জানাত এবাৰ আহি তেখেতে দিলাক নাকি এই ইলেকশ্যনৰ সময়ত চেইন কেবল পেলাইছে। তাৰপিছত আমি বহুতবাৰ এপ্লিকেশ্যন বা কিবা কিবি দিয়া হৈছে, এতিয়ালৈকে একো হোৱা নাই। কামবিলাক কৰা বুলি কয়, হ'ব বুলি কোৱাৰ পিছত আমি মানুহ যোৱাও গৈছে, অফিচত তেখেতৰ যোৱাও গৈছে, কোনো একো ৰেছপনচিবিলিটি নাই। বৰষুণ দিলে কেনেকুৱা? বৰষুণ দিলেতো বাদ দিয়ক, এতিয়া আপোনালোকে বাইক এখন পাছে বা গ'লে খোজকাঢ়ি যোৱা মানুহটো যাই নেক্সট গা ধুব লাগিব, বেলেগ আৰু বিকল্প ফুলাৰ বাবে। তাৰপিছত স্কুলখন, এইখন আমাৰ স্কুল আছিল, স্কুলখন নাই বাৰু, চৰকাৰী স্কুল আছিল। এতিয়া বৰ্তমান এইখন আমাৰ ভাড়াল ঘৰ হেন হৈছে। একচুৱেলি ক'ব গ'লে আমাৰ ৰাইজৰ যিবিলাক বস্তু থাকে তাতে থোৱা যায় গৈছে। সেই স্কুল এখন গুচি গ'ল। এই ৰাস্তাটো দি আপুনি যদি এজাক বৰষুণ মাৰে, এতিয়া ধূলাৰ অৱস্থাত আপোনালোকে একজন মানুহ খোজকাঢ়ি গ'লে বা বাইক এখন পাৰ হৈ গ'লে, সেই মানুহজনে যিমান ধুই আহিলেও কাপোৰযোৰৰ কাম নাই, গা ধুবই লাগিব। আৰু বৰষুণ পৰিলে আপুনি মোটামুটি আপোনাৰ যদি চিৰিয়েলি ভালকে বৰষুণ দিয়ে, 1 আঁঠু পানী, এই ৰাস্তাটো 1 আঁঠু পানী হয়। এই মানুহৰ এই নালা ধৰ্মা চব উঠি আহে। নিশ্চিতভাৱে